আগন্তুক দেশৰ সাধাৰণ নিৰ্বাচন সমগ্ৰ দেশবাসীৰ কাৰণে এটা ডাঙৰ উৎসৱ আৰু এই উৎসৱত আমি ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজেও অতি আনন্দেৰে আমি ভাগ ল'বৰ কাৰণে ইতিমধ্যে আগবাঢ়িছোঁ। বিশেষভাৱে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ আমাৰ মিত্ৰজোঁটৰ দল। আমি আজি টিংখাং সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় দুয়োটা দলৰ নেতৃবৃন্দৰ উপস্থিতিত আমি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰোঁ। আমাৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিশাল ভোটৰ ব্যৱধানেৰে যাতে আমি জয়যুক্ত কৰিব পাৰোঁ তাৰ কাৰণে আমি ইতিমধ্যে মন বান্ধিছোঁ আৰু এখন বিকশিত শক্তিশালী ৰাষ্ট্ৰৰ স্বাভিমানী নাগৰিক হিচাপে জীয়াই থকাৰ যি সপোনেৰে আজি জনসাধাৰণ উৎসাহিত হৈ আছে, মই ভাবোঁ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰীৰ আসনত নৰেন্দ্ৰ মোদী ডাঙৰীয়া খুব উৎসাহ উদ্দীপনাৰ মাজেৰে তেখেত অধিষ্ঠিত হ'ব। আমি টিংখাঙৰ পৰা more than 50,000 ডিফাৰেঞ্চত আমি সৰ্বানন্দ সোণোৱালক জিকাই পঠিয়াম। 4 পৰা 5 লাখ 4 পৰা 5 লাখৰ ব্যৱধানত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা বিজয় সাব্যস্ত কৰিবৰ কাৰণে সক্ষম হ'ব। এইবাৰ ইলেকশ্যন হ'ব কংগ্ৰেছ ভাৰ্চেছ বিজেপি। বিজেপিয়ে যোৱা 10টা বছৰ কেন্দ্ৰীয় চৰকাৰৰ যি দ্ৰুততাৰে হোৱা উন্নয়ন, যোৱা 16 চনৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি দ্ৰুততাৰে এই সমাজখনক আগুৱাই লৈ যোৱাৰ যি পৰিৱেশ ৰচনা কৰিলে তাৰ প্ৰতিদান দিবৰ কাৰণে ৰাইজ ইতিমধ্যেই সাজু হৈ আছে, যাতে আৰু অধিক বিকশিত দেশেৰে আমাৰ ৰাজ্যখন কেনেকৈ আগুৱাই যায়, দেশখন কেনেকৈ আগুৱাই যায় আৰু কংগ্ৰেছৰ যিটো ভ্ৰষ্টাচাৰৰ পুনৰবাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে সাজু হৈ আছে।